চাওক মোৰ হাতত একো মোবাইল নাই বাট আই কেন শ্বুট এভৰিথিং নিশ্চয় আচৰিত হৈছে চাগে চ' ইয়া আপুনি এইটো লাইটটো চাব পাৰে মই এই ফ্ৰেমটো দি ভিডিঅ' শ্বুট কৰি আছোঁ হে গাইছ আজিকালি যিহেতু ডিজিটেলৰ যুগ আৰু ডিজিটেল যুগত আপোনালোকে জানে মানুহে ভিডিঅ' কৰিবলৈ কাৰণে কেমেৰা মোবাইলছ আৰু একশ্যন কেমেৰা ইউজ কৰে চ' যদি মই কওঁ মই এই ফ্ৰেমটো দি শ্বুট কৰি আছোঁ আপোনাক শুনি কেনেকুৱা লাগিব নিশ্চয় আচৰিত হৈছে চাগে চ' ইয়া আপুনি এইটো লাইটটো চাব পাৰে মই এই ফ্ৰেমটো দি ভিডিঅ' শ্বুট কৰি আছোঁ হয় এইটো ৰেভেন মেটা যেহেতু ৱৰ্ল্ড ৱাইড এইটো বহুত আগতে লঞ্চ হৈ গৈছিলে আমাৰ ইণ্ডিয়াত ৰিচেণ্টলি 1 মান্থ এগো লঞ্চ কৰিছে এণ্ড এইটো আমাৰ গুৱাহাটী অপটিক ষ্টুডিঅ'ত এভেইলেবল আছে চ' আপোনালোক আহিব পাৰিব এতিয়া চাওক মোৰ হাতত একো মোবাইল নাই বাট আই কেন শ্বুট এভৰিথিং আহকচোন আপোনালোকে দেখাওঁ ইয়াৰ এংগেলটো আৰু কেনেকুৱা চাব পাৰি আপুনি চ' চাওক এইফালে ৰেভেন ভোগ আৰু যদি মই দেখাওঁ এইটো মোৰ ষ্ট'ৰ হৈ গ'ল অপটিক ষ্টুডিঅ' ইয়াত আপুনি এম্পেৰিঅ আৰমানি বাৰবাৰী DNG বাৰ্চাচে গোটেই MNC ব্ৰেণ্ড মাল্টি নেশ্যনেল কোম্পানী ব্ৰেণ্ডছবোৰ আপুনি পাই যাব গুচি প্ৰাডা টমফৰ্ড আহকচোন টমফৰ্ডৰ এটা ফ্ৰেম চাওঁ হাতত লৈ চালে কেনেকুৱা হয় তো চাওক এইটো মই হাতত লৈ আছোঁ আৰু এইটো হৈ গ'ল এংগেল এইটো চাওক এইটো হৈ গ'ল YSL চ' কেনেকুৱা পাই আছে চ' আৰু যদি মই এনেকুৱা দেখাওঁ আপোনাক টমফৰ্ডৰ আপুনি এইটো চাব পাৰে চৰি এইটো প্ৰাডা হৈ গ'ল প্ৰাডা চ' আপুনি এনেকুৱা এংগেলছ পাই যাব আপুনি পিন্ধি নিজকে বৰ ধুনীয়াকৈ শ্বুট কৰিব পাৰিব এণ্ড আপুনি যদি কুকিং ভিডিঅ'ছবোৰ কৰে বা প্ৰডাক্টছ অপেন বক্স ভিডিঅ'ছবোৰ কৰে তো সেইটো কাৰণে এইটো বহুত বেষ্ট প্ৰডাক্ট হ'ব পাৰে ইভেন আপোনাক মোবাইলো ইউজ কৰিব নালাগে আৰু যিহেতু মই কৈ আছোঁ বাৰে মোবাইল ইউজ কৰিব নালাগে কেমেৰা ইউজ কৰিব নালাগে আপুনি জানেনে ইয়াত আপুনি ফোন কলো ৰিচিভ কৰিব পাৰিব হয় ঠিকে শুনিছে ফোন কলো ৰিচিভ কৰিব পাৰিব ভিডিঅ' কলো কৰিব পাৰিব ইভেন আপুনি মোবাইলটো পকেটত ৰাখিব বেগত ৰাখি আপুনি কলো লগাব পাৰিব জাষ্ট ক'ব লাগে আপুনি হেম এটা ডু কল যাৰ নাম আপুনি ক'ব বিচাৰে তেওঁ কল লগাই দিব এনিয়া এইটো বহুত এডভান্স হয় যেহেতু AI টেকনলজি ইউজ কৰা হৈছে এনিয়া হয়তো আপোনালোকে ভাবি আছে যে প্ৰাইচ কিমান হ'ব পাৰে প্ৰাইচ বেছি নহয় জাষ্ট ষ্টাৰ্টিং ফ্ৰম 29,900 হয় একেবাৰে ঠিকে শুনিছে 29,900 ইয়াত আপোনাৰ দুটা টাইপছ অফ প্ৰডাক্ট পাব এটা ক্লিয়াৰ লেন্সেছ আৰু এটা ট্ৰানজিশ্যন লেন্সেছটো হৈ গ'ল আপুনি ৰ'দত গ'লে এইটো কালাৰ চেঞ্জ হ'ব আৰু জানেনে অনলি আপুনি পিন্ধি নহয় ইয়াক আপুনি হাতত লৈও শ্বুট কৰিব পাৰিব লেট মি শ্ব' ইউ চ' যদি মই এনেকুৱা দেখাওঁ মই নিজকো শ্বুট কৰিব পাৰি আছোঁ চ' এইটো হৈ গ'ল ইয়াৰ এংগেল এইটো চাওক এনিয়া এই যে লাইট ব্লিংক হৈ আছে দিছ ইজ ছেফটি ফিচাৰ ঠিক আছে এইটো লাইট যেতিয়া আপুনি ৰেকৰ্ড কৰিব ইয়াৰ ফটো ক্লিক কৰিব ই সদায় অন থাকিব চ' ইয়া ইটছ ৰেভেন মেটা যদি আপোনালোকে ট্ৰায়েল কৰিব বিচাৰে আপোনালোকে আহিব পাৰিব অপটিক ষ্টুডিঅ' GS ৰোড কনফিউচিয়াছৰ অপজিটত আছোঁ আৰু যদি আপুনি ভঙাঘৰ ফালৰ পৰা আহে তেতিয়া আয়কাৰ ভৱনটো ক্ৰছ কৰিলে আপোনালোকে আমাৰ লোকেশ্যনটো পাই যাব তেনিয়া ডু ভিজিট আৰু ট্ৰায়েল কৰি চাব ডিটেইলছ ভিডিঅ' আপুনি সোনকালে পাব মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব